আৰু এতিয়া দেখা পোৱা গৈছে এনেদৰে বিভিন্ন দল সংগঠনৰ লগতে NGO সমূহো বন্যাৰ কাষত থিয় দিয়া আৰু দেখা পোৱা গ'ল বিলাসীপাৰাতো পানী কমিলেও এতিয়া ৰাজ্যৰ প্ৰাণ শিবিৰসমূহত হাহাকাৰ কৰি থকা পৰিলক্ষিত হৈছে আৰু সেয়েহে বন্যাৰ্থসকলক সহায়ৰ মহান উদ্দেশ্যে ওলাই আহিছে চাপৰৰ NGO আৰু ফেচবুকৰ এটা বিশাল গ্ৰুপে। আজি চাপৰৰ মোচন আৰু গ্ৰীণ ভেলী ছ'চাইটি নামৰ NGO দুটাই চাপৰৰ বিভিন্ন বান শিবিৰত ফেনাইলৰ লগতে মহ খেদোৱা ধূপ বিতৰণ কৰা দেখিবলৈ পোৱা যায়। আনফালে চাপৰৰ উদীয়মান যুৱক যুৱতীসকলে সুস্বাদু ব্যঞ্জন আৰু সাহিত্য সম্ভাৰৰ ছ'চিয়েল মিডিয়া নামৰ ফেচবুক পেজৰ দুটা বৃহৎ গ্ৰুপৰ চাপৰৰ বিভিন্ন বান শিবিৰসমূহত গৈ খোৱা সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয়। ৰাইজে চাপৰৰ এই উদীয়মান যুৱক যুৱতীসকলক উদ্দেশ্য কৰি সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় আৰু উদ্দেশ্যে এই বৃহৎ মহান উদ্দেশ্যক শলাগ লোৱা পৰিলক্ষিত হয় চাপৰৰ ৰাইজে। যুৱক যুৱতীসকলে মন্তব্য কৰে যে ছ'চিয়েল মাধ্যমত প্ৰায় দেখিবলৈ পোৱা যায় বিতৰ্কিত অথবা অসৎ ব্যৱহাৰ কৰা, কিন্তু চাপৰৰ এইসকল যুৱক যুৱতীয়ে যে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে যি মহৎ কাম হাতত লৈছে সেই মহৎ কাম এতিয়া তেওঁলোকক অনুপ্ৰাণিত কৰিছে। মহানতা দেখালে কি ক'ব এইটো? মানে বিতৰ্ক সেইটো নিজৰ ওপৰত নিজৰ দৃষ্টিভংগীৰ ওপৰত মানে নিৰ্ভৰ কৰে। আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ ভাল হিচাপত কৰা যায়, সেই হিচাপত বহুত ভাল। সেই হিচাপত যেনেকৈ যি হিচাপত আমি কৰি আছোঁ, এতিয়া জাষ্ট আমি এটা ট্ৰাই কৰিছোঁ, পদক্ষেপ এটা লৈছোঁ যে সুস্বাদু ব্যঞ্জন আৰু সাহিত্য এইটো আমাৰ খাদ্য গ্ৰুপ হয়। খাদ্য অনলি খাদ্য নহয়, খাদ্য প্লাছ কিছুমান সাহিত্য সংস্কৃতি আছে, সেইবিলাক লৈ এইটো গ্ৰুপ হয়। ডাঙৰ মোটামুটি 8,000 মানুহৰে মানে গঠিত এইটো এটা গ্ৰুপ হয়। সেই গ্ৰুপটোৰ ফালৰ পৰা জাষ্ট এটা আৰম্ভণি কৰিছোঁ যাতে আমাৰ ফালৰ পৰা সামান্য অকণমান হ'লেও যেন বানপানী পীড়িতসকলক সকাহ দিব পাৰোঁ। বহুতো নোৱাৰোঁ ন, যিখিনি পাৰোঁ আৰু। নতুন প্ৰজন্ম হিচাপে আকৌ নতুন প্ৰজন্মক কি কৰে? সকলোৱে আগুৱাই আহক, চেষ্টা কৰোঁ যাতে এনেকুৱা ধৰণৰ বানপানী আমাৰ মোটামুটি অসমত মানে হৈয়ে থাকে, হয়নে নহয়? আমাৰ সেই হিচাপত প্ৰতি বছৰে হয় বানপানী। তে সকলোৱে সময়ে সময়ে নাইবা অকল মই বানপানীৰ সমস্যাৰ কথা নকওঁ, বিভিন্ন ধৰণৰ সমস্যা আহে, প্ৰাকৃতিক দুৰ্যোগ আহে। এইবোৰ দুৰ্যোগত যাতে আমি লগে ভাগে যিসকল বাননাট্য হওক, যিসকল অসহায় লোক হওক, তেখেতসকলক কিবা এটা সহায় যেন কৰিব পাৰোঁ, সেইটোৱে এটা মানে আমাৰ উদ্দেশ্য আৰু সকলোৱে আগবাঢ়ি আহক এই কামত।